আমাৰে হৈছে কিহৰ কাৰণে তাৰমানে 3 বছৰ আগতে মাটি লৈ তাৰমানে কেছ চলি আছে মকিব খান হাতৰ লগত আমাৰ চানমিয়া খানৰ মাটি চানমিয়া খান আমাৰ ল'ৰা ছোৱালী গোটেইকেইটা আমাক দিছে দিয়া মাটিটো মকিব খান আৰু মতিন খানে জালিয়াতি কৰি বেলেগত বিক্ৰী কৰিছে এতিয়া তাৰে পিছতে সেইটো কেছ চলি আছে 12 তাৰিখে ৰাতিপুৱাই 7:15 আহি ফেলে তাৰমানে উকা কাগজ আৰু উকা দলিল এখনত চহী লাগে আমাৰ দেউতাই কৈছে সেইটো মাটি কেছ চলি আছে আমিতো চহী নেদাও সেই চহীটো নেদিয়াৰ পৰা তাৰপিছত আমাৰ দেউতাক টানি আনি ফেলে তাৰমানে দাই দি খপালে আমাৰ ঘৰতে এইটো মানে ঘৰতে আমাৰ ঘৰৰ বিছনাৰ পৰা উঠাই আনিছে আৰু বাৰিন্দাতে তাৰপিছত মাৰি ফেলে যেতিয়া মানে আমিও আহিলোঁ আমাকো ধৰিল গলত আমাৰ বৰ্দেগাটা মাথাত মাৰি দিলে আমাৰ মানে ফেমিলিৰ গোটেইকেইটাকে আৰু 30 চলিকেইটাকো মাৰিল মাৰি পিছত তাৰপিছত বাচ্চা চলি আছিল কাপোৰ চাপোৰ ছিঙি দিলে বাকাচো 3টা তালা ভাঙি ফেলে পইচা পাতি অলংকাৰ চব লৈ গ'ল গৰ্ভৱতী মহিলাকো মাৰছে গৰ্ভৱতী মহিলাকো মাৰছে আৰু শিশুটো দলি মাৰি দিছে আৰু ঘাপ মাৰিছে মানে আৰু কাপোৰ চাপোৰ ফালি ফেলে মানে বেয়া ব্যৱস্থা কৰি ফেলছে পইচা নিছে এজাহাত দিছো থানাত এইটো ৰামদিয়া থানাত দিছো এতিয়া পুলিচে লৈছে মানে মকিব খানক আৰু ইকবাল খানক এৰেষ্ট কৰিছে এইটো চালানো দিছে আৰু বাকী কেইটা তাৰমানে আমাক এতিয়া হুমকি দি আছে বহুত অত্যাচাৰ কৰি আছে এতিয়া আমাক য'তে পাব ত'তে মাৰব মানে সিহঁতে চুপি আছে এইকেইটাও ধৰিব লাগে কালপিত কেইটাও ধৰিব লাগে এইকেইটা আছে আপোনাৰ যেফালে এতিয়া সাইদুল্লাহ খান আছে শাহাদত খান আছে মতিন খান আছে ৰফিকুল খান আছে বাতেন খান আছে তাৰপিছত গোচৰ চলি থকা মাটিত সেইটো চলি আছে জোৰ জবৰদস্তি কৰি উকা কাগজ আৰু উকা দলিল আনি ফেলে চহী নিব খুজিছিল সেইটো নিদিয়াৰ কাৰণে আমাক গোটাইকেইটাকে সেনেকে মাৰিছে ঘৰতে আহি ফেলে আৰু ৰাস্তাটো বাগৰে বাগৰে তাৰমানে খেদি লৈ মাৰিছে আমাক এতিয়াতো আমি এতিয়া এনেকুৱা হৈছে আমাৰ মানে 2-4টা মানুহ লৈ যাব লাগে ঘৰত আমি ওলাব আমাৰ দেউতা মেডিকেলত এতিয়া ভৰ্তি কৰি আছে সেইটো জিএমচিত হাজত নিছিলে প্ৰথমতে ৰেফাৰ কৰিছে জিএমচিত বাকী কেইজন এটা শুৱালকুছি গেছে তাৰপিছত ডেলিভাৰীজন আপোনাৰ গুৱাহাটী আদাবাৰীতে আল্ট্ৰাচাউণ্ড কৰা হৈছে ঘৰত পঠাই দিছে আকৌ যাবা দিছে মানে বাকী কেইটা চিকিৎসা হৈ আছে আৰু এতিয়া এইখিনি বিচাৰিম যে মানে যোনকেইটা দোষীক উচিত তদন্ত কৰি ফেলে মানে আৰক্ষী বিষয়াই উচিত তদন্ত কৰি ফেলে সেইটো যেন শাস্তি দিয়ে আৰু আমাৰ হেমন্ত মামাক কৈছোঁ হাত জোৰ কৰি ফেলে যে তাৰমানে উচিত তদন্ত কৰি ফেলে সেইখিনি যেন ব্যৱস্থা কৰে ঘটনাটো মিছা নহয় বিৰাট অত্যাচাৰ কৰে আৰু মাৰপিট কোনে অত্যাচাৰ কৰে মকিব খানে কি কৰে মকিব খান সি দালালি কৰি খায় আৰু কি কৰিব লগত আৰু কোন কোন আছে তাৰ ল'ৰা ছোৱালী ভাই বন্ধু চবেই আছে গোটেইকেইটা আছে আমাৰ এই চানে খা বুঢ়া মানুহ তাক এনেকৈ মাৰিছে যে আৰু বাচ্চা টানে মেডিকেলত আছে বিচাৰে মানে আমি ৰাইজৰ আগত সহায় বিচাৰোঁ যে আৰু চৰকাৰেও সহায় কৰোঁ যে মানুহকেইটাক বাচাব লাগে নহ'লে বিৰাট অত্যাচাৰ ৰাতিও থাকিব নোৱাৰি আমি নীলাগৰ পৰাই মানুহ যাই পেলাই সিহঁতৰ ৰক্ষণাবেক্ষণ কৰি আছোঁ নহ'লে ৰাতি হ'লে মাৰে জনাইছে পুলিচ আহিছিল আহি পেলাই সিহঁতক 2টামান ধৰিছে আৰু ধৰিব আছে আৰু নাম জানি কি কয় সাইদুল্লাহ শাহাদত বাতেন এহঁতৰ পৰিয়াল আৰু আছে ভালেকেইটা মহিলা মানুহকো মাৰিছে আৰু সৰু সৰু বাচ্চাবিলাক সেইগিলাও দলিয়াইছে অত্যাচাৰ পইচা পাতিও নিছে আৰু 2.5 লাখ মান টকা নিছে আৰু সৈন্য গইনা যি আছিল বাগাজ তালা ভাঙি ফেলে চব লুটপটকে লৈ গৈছে ৰাতিপুৱা 7টামান বজাত ৰাতিপুৱাই মুকিব আহি কেনে মাৰি কৰিছিল মাতি লৈ মুকিব খানে ঘৰত আহি কেনে মোক বাচ্চাটো পেলাই দলি মাৰি দি কেনে মোক দাদি কোপ মাৰিছিল কোপ মাৰি দি কেনে মোৰ কাপোৰ চব ছিঙি ফেলে দি ফেলে মোক এনেকৈ মাৰিছিল মই বিচাৰোঁ এইটো উচিত শাস্তি দিব লাগে সিহঁতক উচিত কৰিব লাগে মকিব খানক কৰিছে আৰু ইকবাল খানক কৰিছে আৰু গোটাকেইটাকো দিব লাগে শাস্তি দিব লাগে মই 3 মাহৰ গৰ্ভৱতী আছিলোঁ পিছত ইকবালে ঘৰত আহি পেলাই মোৰ পেটত লাঠি মাৰিছে তাৰপিছত শাহাদত খানে ইউচুফ খানে মকিব খানে মোক মাৰিছে
কিহৰ কাৰণে কি আৰু মাতি লৈ মাতিলে কাজিয়া লাগছে অঁ কেতিয়া 12 তাৰিখ তোমাৰ নাম কি ৰাছিদা খাতুন এতিয়া কি চিকিৎসা চলি আছে আপোনাৰ অঁ চিকিৎসা চলি আছে ঘৰত আৰু কোনোবাক মাৰিছে না মাৰিছে ঘৰৰ গোটেইকেইটা